আপুনি বাৰু মাটি কিনিম বুলি ভাবিছে নেকি? তেতিয়াহ'লে এই ভিডিঅ'টো শেষলৈ চাব। কিয়নো মাটি কিনাৰ আগত ভূ নক্সাত এই এটা কাম কৰিলেই আপুনি বহু সমস্যাৰ পৰা বাচিব। নমস্কাৰ, মোৰ নাম কল্যাণী। আজিৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপুনি জানেনে, এতিয়া ঘৰত বহিয়েই মোবাইলৰ জৰিয়তে নিজৰ মাটি বা কিনিব ওলোৱা মাটিৰ মানচিত্ৰ আপুনি চাব পাৰিব। আজি মই আপোনালোকক জনাম ভূ নক্সা কি, ইয়াৰ কাম কি আৰু ইয়াক ব্যৱহাৰ কেনেকৈ কৰিব পাৰি। বলকচোন ভিডিঅ'টো শেষলৈ চাওঁ। গুগলত আপোনালোকে ভূ নক্সা আছাম বুলি ক্লিক কৰিলে ফাৰ্ষ্ট যিটো ৱেবছাইট আহিব তাতে আপোনালোকে ক্লিক কৰিব আৰু এনেকুৱা এটা ছাৰ্ফেচ পাব য'ত অসমৰ সম্পূৰ্ণ মেপখন দেখা পাব আৰু ইয়াৰে লেফ্ট ছাইডে যি তিনিডাল আঁচ দেখিব তাত আপোনালোকে ক্লিক কৰিলে এনেকুৱাকৈ লোকেশ্যন ছিলেক্টৰ পাব। আপোনালোকে অসমৰ যি লোকেশ্যনৰ মাটিৰ বিষয়ে জানিবলৈ মন আছে আপোনালোকে ইয়াতে লোকেশ্যন দিব পাৰে। মই যিহেতু কামৰূপ মহানগৰত থাকোঁ, গতিকে কামৰূপ মহানগৰ, গুৱাহাটী চাৰ্কল আৰু বামুণী মৈদাম এৰিয়াৰ বিষয়ে জানিব বিচাৰিছোঁ। ইয়াত আপোনালোকে চাব পাৰে বামুণী মৈদাম এৰিয়াৰ বিষয়ে যেতিয়া মই মাৰিলোঁ, ইয়াত সম্পূৰ্ণ বামুণী মৈদাম এৰিয়াৰ যিমানৰ ডাক নম্বৰ আছে ওলাই পৰিছে। ইয়াত যদি আপোনালোকে এতিয়া মাটি কিনিব বিচাৰিছে কোনোবাখিনি ঠাই, তাত আপোনালোকে সম্পূৰ্ণ ইয়াতে ইনফৰ্মেশ্যন ল'ব পাৰে। ইয়াত আপোনালোকে ছেটেলাইট ভিউ কৰিও চাব পাৰে। মই আপোনালোকৰ সুবিধাৰ কাৰণে যিকোনো এটা ডাক নম্বৰত ক্লিক কৰি তাৰ ইনফৰ্মেশ্যন দেখুৱাবলৈ চেষ্টা কৰিম। মই এই ডাক নম্বৰটো চাব বিচাৰিছোঁ। ইয়াত ভিউ ডাক নম্বৰ বুলি মাৰাৰ পিছত ইয়াত সম্পূৰ্ণ ইনফৰ্মেশ্যন আহিয়ে যাব। ডাক নম্বৰ বা কাৰ মাটি হয়, কিমান মাটি আছে ইয়াতে এৰিয়াৰ বিষয়ে সম্পূৰ্ণ গম পায় আৰু আপোনালোকে ডাউনলোডো কৰিব পাৰিব এই ইনফৰ্মেশ্যনখিনি। আৰু যেতিয়া আপোনালোকে ছেটেলাইট ভিউত চাব, ছিলেক্টেড লোকেশ্যন কমপ্লিটলি পইণ্ট আউট কৰি দেখুৱায় যাতে আপোনালোকৰ সুবিধা হয় যে কোনখিনি মাটি কিনিবলৈ গৈ আছে বা কোনখিনি মাটি আপোনালোকৰ হয়। এয়া ডাউনলোড কৰাৰ পিছত আপোনালোকে চাব পাৰে সম্পূৰ্ণ ইনফৰ্মেশ্যন আহি গৈছে, কাৰ মাটি হয়, কিমানখিনি মাটি আছে বা তেওঁৰ দেউতাকৰ নাম সি কোনটো এৰিয়াৰ হয়। গতিকে এই যিটো অসম চৰকাৰৰ ৱেবছাইট হয় খুব বেছি ইম্পৰ্টেণ্ট হয়, সকলোৱে জনাটো অতিয়ে দৰকাৰ। কাৰণ কিনিব ওলোৱা মাটিখিনিৰ বিষয়ে জনাৰ পিছতো মানুহৰ মন থাকে যে ওচৰে পাজৰে থকা মাটিখিনিৰ ইনফৰ্মেশ্যন জানিবলৈ। গতিকে আপোনালোকে এই যিটো ৱেবছাইট আছে ইয়াৰ দ্বাৰা আপোনালোকে কিনিব লোৱা মাটিৰ ওচৰে পাজৰে থকা ডাক নম্বৰবিলাকৰ ইনফৰ্মেশ্যনো জানিব পাৰে। আশা কৰোঁ এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোক উপকৃত হ'ব। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে যিসকলে নাজানে এই বিষয়ে তেওঁলোকেও যাতে অৱগত হয়। ধন্যবাদ।